মই বাৰবাৰ কৈছো আমাৰ গলতি হবই। এতিয়া মই দেখিছো তো বেকত কেতিয়াবা নমাজ পঢ়িলে দেখা যায় সামন ফালে কি ঘটনা ঘটি আছে। সিজদাত গৈ আছে, দুখন বড়ি দাঙি দিছে, কপাল লগাইছে, নাক লগোৱা নাই। এইবোৰ কোনে শিকাব? মুখ্য মই ইমাম সাহেবসকলক অনুৰোধ কৰিছো, আমল কৰি জান্নাত পোৱা বৰ মুস্কিল হৈ যাব, কিন্তু ল'ৰা ছোৱালী পঢ়াই ইমামসকল সোনকালে জান্নাতত যাব পাৰিব। সুবহানাল্লাহ কওক। সোনকালে জান্নাতত যাব পাৰিব। কিয় জানে? এইটো নবীজিৰ মেইন যিটো কোৰ্স আছিলে সেই কোৰ্সটো চিন্তা কৰি আছে। নবীজিৰ মিছন যিটো আছিলে সেইটো চিন্তা কৰি আছে। সেইকাৰণে ইমাম সাহেবসকলে যদি মেহনত কৰে কিয় নহব? হ'ব ইনশাআল্লাহ। হা, ইমাম সাহেবসকলে মেহনত কৰিবলৈ হলে কমিটি অলপ চাব লাগিব। কি চাব লাগিব? এইটো নহয় যে কিমান পঢ়াই আছে এইটো চাব নহয়, ইমাম সাহেবৰ লগত মৰম লগাব লাগিব। ইমাম সাহেবৰ লগত মৰম লগাব লাগিব। ইমাম সাহেব আলহামদুলিল্লাহ আপুনি ধুনীয়া পঢ়াইছে, আৰু অলপ পঢ়াক, আমি ফাৰ্ষ্ট আহিব লাগে। এই ফাৰ্ষ্ট কম্পিটিশ্যন যেতিয়া চাৰিওফালে হৈ যাব, ফাৰ্ষ্ট পাম নাপাম কিন্তু শিক্ষা বহুত আগবাঢ়ি গুচি যাব। সবে যেতিয়া বিচাৰিব মই মোৰটো ফাৰ্ষ্ট হওঁ, মেহনত কৰিব নিশ্চয়, তেতিয়া বহুত আগলৈ গুচি যাব। সেইকাৰণে ইমাম সাহেবসকলক গুজাৰিছ, আপোনালোকে যদি কিয়ামতৰ দিনাখন বাচিবলৈ আছে, জান্নাতত সহজ ৰাস্তা হৈছে এই শিক্ষাটো শিকাই দিয়ক ল'ৰা ছোৱালী। আপুনি মৰি যাব, তাৰ পৰা আৰু এটাই পাব, সেইটোৰ পৰা আৰু এটাই পাব। যেনেকুৱা জুই এটাৰ পৰা নিলে এইটোত হেড কেতিয়াও নহয়, আৰু এই জুয়ে গোটেই পৃথিৱী হেৰি কৰি দিব, জ্বলাই দিব পাৰিব। ঠিক তেনেকুৱা এটা ল'ৰা যদি চহী হিচাপে মৰালৈকে থাকি যাব পাৰে, তাৰ সৱাব আপুনি একাউণ্টত তাত হৈ পাব। সেইকাৰণে জৰুৰী কি ইমাম সাহেবসকলে মজবুত হওক। আলহামদুলিল্লাহ যথেষ্ট হৈছে, মই চাইছো, শুনিছো, বহুত ভালো লাগিছে শুনি পেলাই। কিন্তু আৰু অলপ মেহনত লাগিব, লগতে কমিটিয়ে মেহনত কৰিব লাগিব। কিছুমান ক্ষেত্ৰত দেখা যায় ইমাম সাহেবসকলৰ ওপৰত প্ৰেছাৰ পেলাই দিয়ে, আৰু কিছুমান ক্ষেত্ৰত দেখা যায় ইমাম সাহেবসকলে অলপ কমজুৰি কৰি আছে। দুটা মিলাই দিব লাগিব। ভাই, ইয়াত কাজিয়া কৰি কোনো লাভ নাই, ইয়াত কাজিয়া কৰি কোনো লাভ নাই। এটা হাদিস মই কম, ভালকে শুনক। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমাইছে, মান সাতারা আলা মুসলিমিন সাতারাল্লাহু ফিদ দুনিয়া ওয়াল আখিরা। যিজন মানুহে অন্যৰ আইব ডাকি দিয়ে, প্ৰকাশ নকৰে, লুকাই দিয়ে, কিয়ামতৰ দিন এই মানুহজনৰ আমল নামৰ পৰা তেনেকুৱা আইব গলতিবিলাক আল্লাহ ৰাব্বুল আলামিনে চফা কৰি দিব। সেইকাৰণে যদি দেখা গৈছে ইমামৰ লগত কোনোবা লাগি গৈছে টুকটাক, কমিটিয়ে নি পেলাই ভিতৰত মিলাই দি দিওঁ, বছ খালাস। কাৰণ এই ইমামৰ তলত তেওঁ নমাজ পঢ়িব ন। খোদা না খাস্তা এই লাগা অৱস্থাত এজন ঢুকাই গ'ল, এই কষ্টটো দিলত থাকি যাব। হাদিস শৰীফতো আৰু আহিছে, ল'ৰা ছোৱালী জানে, যেতিয়া এজন মুছলমানে আন এজন মুছলমানক পাই আসসালামু আলাইকুম ৰাহমাতুল্লাহ ক'ব, তেওঁ সালামৰ জবাব দিব, তাৰ পাছত দুজনে যেতিয়া হাত মুছাফা কৰিব,